শান্ত হোৱাচোন অলপ ভগৱান আছে তো কি কৰা যায় এতিয়া ছোৱালীটোক চাইও ৰাখিব নোৱাৰি মেণ্টেল হাৰাছমেণ্ট আনিছে কি কবি আৰু তাইৰনো মাক বাপেকেনো একবাৰ খবৰ ল'ব নাই গিৰিয়েকটো এনেকৈ মৰিল তাৰো কোনো নাই চবা ওপৰৱালাৰে লীলা কিন্তু চাইও ৰাখিব পাৰিব নহয় আমি কিবা এটা কৰিব লাগিব দেচোন কিবা এটা কৰোৱা নাকি মোৰ হন কোন কোন আছে নাই বহুত মৰমে কান্দিছে হাই কাকো নাপাই বিষাদ বেদনাই বুকুতে খুলিয়াই জীবনে কান্দিছে হাই পাই হেৰুৱা এনেকৈ থাকিলে নহ'ব কিবা এটা কৰিব লাগিব খবৰ দিয়াটো ভাল খবৰটো দিবই লাগিব কি ক'বা দুখৰ কথা আপুনি পুৰা শুনবা লাগে অলপ টাইম দিব লাগিব শুনিব পাৰিম ন বহুত দুখৰ কাহিনী আপোনাৰো বহুত বেয়া লাগিব বেয়া লাগে এনেকুৱা ঘটনা যাতে বেলেগৰ লগত নহয় মানে বৰ বেয়া হৈ গৈছে তেন্তে পুৰা শুনক দুয়োটাই প্ৰেমৰ এক মধুৰ সম্পৰ্কত পৰি বিবাহত আবদ্ধ হৈছিল সপোনে জনমে জনমে ৰাখিমে তোকে হিয়াৰে মাজতে জীৱনে দুয়োটাৰ সংসাৰখন এনেকৈয়ে সুখ দুখৰ মাজেৰে চলি আছিল তোৰে হিয়াৰে উমতে মৰম দুটি মন দুয়োৰে মৰম এটি হৈ ৰবনে মৰম তই মই আমি হম মৰম জনম জনমলে তই বুকুৰ আপোন জাননে তই মনৰ সপোন বুজনে প্ৰতিপুৱা বেলি দুপৰীয়া গধূলি ভাবো তোকে জাননে মৰমে তই মোৰে সপোন আৰু এদিনাখন তেনেতেই তেওঁলোকৰ সংসাৰখনৰ মাজত এজাক কাল ধুমুহা নামি আহিল মৰমী মৰম দুটি মন দুয়োৰে মৰম এটি হৈ ৰবনে মৰম তই মই আমি আৰু এদিন সেই কাল ধুমুহাজাকত ছোৱালীজনীৰ স্বামীৰ আকস্মিক দুৰ্ঘটনাত মৃত্যু হয় কৰিবা আৰু ভগৱানৰে লীলা চবাৰ ওপৰৱালাৰ ততে এৰি দিছোঁ এতিয়া আমি কি কৰিব পাৰোঁ তাকে চিন্তা কৰি তাইওনো ক'লে বিয়া হ'ল বুলি মাক বাপেকে একবাৰ এবাৰ লাগছিল লওকচোন নিজৰ সন্তান যিহেতু বহুত বেয়া লাগে দে এনেকুৱা ঘটনা কাৰোৰ লগত নঘটক এয়াই তেওঁলোকৰ জীৱনৰ এক দুখৰ কাহিনী